9টামান বজাত এখন ফুল স্পীডত এখন এম্বুলেন্স আহে। এম্বুলেন্স আহি ইয়াত এখন বলেৰক মাৰি দিয়ে, মাৰি তাৰপিছত নিজে নিজে পাল্টি খাই যায়। কি এম্বুলেন্স? এম্বুলেন্সখনত কোনো মানুহ নাই। তাৰপিছত আমি যেতিয়া এম্বুলেন্সৰ ড্ৰাইভাৰক ওলাওঁ তেতিয়া গম পাওঁ যে সি পূৰা নিচাপ্ৰাপ্ত হৈ আছে। কিহৰ এম্বুলেন্স এইটো? এইটো CRPFৰ হয়, এনেকুৱা লাগি আছে। আমি যি দেখা পাইছোঁ CRPFৰ হয়। ফুল নিচাত আছে ড্ৰাইভাৰজন, ইমান খাই আহিছে। ইয়াত যদি ৰাতিপুৱা স্কুলৰ টাইম ইমান ষ্টুডেণ্ট অহা যোৱা কৰি আছে, ষ্টুডেণ্টবিলাক যদি মৰি গ'ল হয়, এনেকুৱা কৰি কেমেৰাখন ঘূৰা আৰু দেখাব পাৰা যে কেনেকৈ স্পীডত আহি এক্সিডেণ্ট হৈছে। গাড়ীখন ৰাস্তাৰ মাজত পৰি আছে। আজি কি অৱস্থাটা হ'ল হয়, 4-5জন যদি বা 10জন ষ্টুডেণ্ট মৰি গ'ল হয়, এখন বলেৰক মাৰি দিছে। এই হ'ল আজি প্ৰশাসন হৈ যদি প্ৰশাসনে মদ খাব পাৰে, আম পাব্লিকৰ কি অৱস্থা হ'ব? এই হ'ল আজিকালি চলি আছে প্ৰশাসনৰ নীতি।